ছাত্ৰ ছাত্ৰীসকল এইটো ভিডিঅ'ত আলোচনা কৰিম ক্লাছ 10ৰ নতুন গণিত অৰ্থাৎ 2025 বৰ্ষত যিখন গণিত আছিল এতিয়া যেহেতু চেঞ্জ হৈ নতুন গণিত আহিছে মোৰ হাতত এই দুইখন গণিত আছে এইখন পুৰণা গণিত আৰু এইখন নতুনকৈ অহা গণিত অৰ্থাৎ যিসকল ছাত্ৰ 2026 বৰ্ষত ক্লাছ 10ত উঠিবা 27 বৰ্ষত এক্সাম দিব সেইসকলৰ কাৰণ এইটো নতুন গণিত গতিকে দুইটা গণিত কি ডিফাৰেন্স আছে অৰ্থাৎ কি লেসন কাটি গৈছে মই আৰু কি নতুন লেসন এড হৈছে মই ধুনীয়াকৈ আলোচনা কৰিম তোমালোকে ভিডিঅ'টো ফাৰ্ষ্ট টু লাষ্ট চাই থাকিবা আৰু তোমালোকে চেনেলটো সাবস্ক্ৰাইব কৰি থৈ দিবা মই তোমালোকক এই মেথ ষ্টাডি আইএট ফুল মেথছৰ ক্লাছ কৰাম এ টু জেড ফ্ৰীকৈ তোমালোকে পাই থাকিবা গতিকে চেনেলটো তোমালোকে সাবস্ক্ৰাইব কৰি থৈ দিবা যিসকল ছাত্ৰ এইবাৰ 10ত উঠিছা আৰু তোমালোকৰ যদি কোনো ৰিলেটিভছ আছে সিহঁতকো ভিডিঅ'টো শ্বেয়াৰ কৰি দিবা যাতে চেনেলটো ফৰা ফুল মেথছৰ ভিডিঅ' পায় আৰু প্ৰতিটো লেসনৰ প্ৰতিটো এক্সাৰসাইজৰ মই সিৰিয়েল ওয়াইজ কৰাই থাকিম সলিউশন এতিয়া চোৱা এইটো যে পুৰণা গণিতত আমি চাম বিএ সূচীপত্ৰ আছে চোৱা এই গণিতখন মোৰ ছিংগি গ'ল চোৱা ইয়াত এতিয়া আমি এই নতুন গণিতখনত আমি যদি ওলাও সূচীপত্ৰত কি আছে আমি চাম ফাৰ্ষ্টত আমি সূচীপত্ৰ চাম পিছত আমি এক্সাৰসাইজত সোমাম কি আছে চ' এই কিতাপখনৰ দামত আমি ফাৰ্ষ্ট কৈ লওঁ এই কিতাপখনৰ মূল্য হৈছে 236 টকা এতিয়া চোৱা ইয়াত যদি সূচীপত্ৰ আমি চাওঁ এইখনৰ কিতাপ এইখন হৈছে নতুন কিতাপ আৰু এইখন হৈছে পুৰণা কিতাপ চোৱা ফাৰ্ষ্টত সূচীপত্ৰত পুনৰ আলোচনা আছে ইয়াতো পুনৰ আলোচনা আছে নিশ্চয় দেখা পাইছা এতিয়া চোৱা পুনৰ আলোচনাত কি আছে আমি চাম পুৰণাটোত আৰু নতুনটোত কি ডিফাৰেন্স আছে চাম ভিডিঅ'টো অলপ দীঘল হ'ব তোমালোকে ধুনীয়াকৈ চাই থাকিবা চোৱা ইয়াত আমি যদি চাওঁ ইয়াত কি আছে চোৱা পুৰণাটোত আছিল R1 R2 R3 R4 R5 আৰু তৃতীয় খণ্ড আছিল পৰিমিতি R6 R5 আছে R6 লৈকে আছিল এতিয়া আমি নতুনটোত চাওঁ নতুনটোত কি আছে আমি চাওঁ নতুনটোত পুনৰ আলোচনাত আছে R1 আছে মেথ সেম আগৰ কেইটাৰ দৰে R2 আছে R3 আছে R4 আছে R5 আছে R6 নাই নিশ্চয় তোমালোকে দেখা পাইছে R6 নাই R5 লৈকে আছে কিন্তু R6 নাই এতিয়া আমি R5 যদি আমি চাওঁ তেনে R5 ইয়াতো ওলাম তাতো ওলাম পুৰণাটো ওলাম R5 যদি আমি ইয়াত চাব যাওঁ R5ত চোৱা ইয়াত মেথছ আছিল এইকেইটা R5ত R5ৰ মেথছ আছিল এইকেইটা আৰু ইয়াত চাওঁ R5ৰ মেথছ কি আছে তোমালোকে চোৱা ইয়াত R5ৰ মেথছ চোৱা কেনেকৈ আছে চোৱা এইটো লগত মিলা নাই এই চোৱা R5ৰ 1 নম্বৰত আছিল সাধাৰণ উৎপাদক উলিওৱা কিন্তু ইয়াত অলপ চেঞ্জ হৈ আহিছে এইটো এনেকৈ আহিছে চোৱা ত্ৰিভুজৰ বিয়া সুধিছে ইয়াত ত্ৰিভুজৰ বিয়া কৈছে গোটেইকেইটা ত্ৰিভুজৰ বিয়া আছে গতিকে অলপ চেঞ্জ হৈছে কিন্তু এক্সাৰসাইজ অৰ্থাৎ অনুৰণী R5 লৈকে আছে কিন্তু পুৰণাটোত R6 লৈকে আছিল এটা অনুৰণী কমিছে এতিয়া আমি পিছৰ লেসনৰ বিষয়ে আলোচনা কৰিম পিছৰ লেসনত কি আছে সব পিছৰ লেসন আছিল এটোত আছে পুৰণাটোত যদি আমি চাওঁ বাস্তৱ সংখ্যা ইয়াত আমি বাস্তৱ সংখ্যা ওলাইছে নতুনটোত চোৱা বাস্তৱ সংখ্যা কলৈকে আছিল আমি ফাৰ্ষ্টত চাম বাস্তৱ সংখ্যা আছিল 1.1 আছিল 1.2 আছিল 1.3 আছিল 1.4 আছিল ইয়ালৈকে আছিল 1.4 লৈকে আৰু ইয়াত যদি চাব যাওঁ কি আছে চাওঁ 1.1 আছে 1.1 এটো 1.1 চোৱা মিলা নাই ইউক্লিডৰ কলন বিধি ব্যৱহাৰ কৰি গুৱাগুলিও আগত আছিল আৰু ইয়াত কৈছে প্ৰতিটো সংখ্যাক ইয়াৰ মৌলিক উৎপাদকৰ গুণফল হিচাপে ভাগ কৰা অলপ চেঞ্জ হৈছে চোৱা আকৌ চোৱা তোমালোকে
এইটো মেথছ তোমালোকে নিচে দেখা পাইছা এইটো হৈছে 1.2 1.2 টো আনি 1.1 দি দিলে ইয়াত চোৱা 1.8 চোৱা 6 নম্বৰ নতুন কিতাপত 6 নম্বৰত আনি দি দিলে আৰু 1.2 ৰ 2 নম্বৰটো 2 নম্বৰতে ৰাখিছে 1 নম্বৰটো 1 নম্বৰতে ৰাখিছে সেমে ৰাখিছে কিন্তু ইয়াত তোমালোকৰ এটা কি হৈছে ইয়াত এটা যেটো নেকি পুৰণা কিতাপৰ 1.1 আছিল 1.1 নাইকা কৰি দিলে চোৱা 1.1 নাই এটো অনুৰণি নতুন কিতাপত নাই নতুন কিতাপত 1. যেটো পুৰণা কিতাপত 1.2 আছিল নতুন কিতাপত 1.1 ৰ পৰা ষ্টাৰ্ট হৈছে আৰু ইয়াত অলপ বঢ়াই দিছে ইয়াত চোৱা ইয়াত 8 নম্বৰ লৈকে আছিল 8 ৰ 1 2 3 আছিল পুৰণা কিতাপত আৰু ইয়াত চোৱা 8 ৰ 1 2 3 আৰু এটা দুটা তিনটা লগত 4 5 6 আহি গ'ল আৰু 9 নম্বৰ আহিছে 10 নম্বৰ আহিছে এনেকে ইয়াত 11 নম্বৰ আহিছে 12 আহিছে 13 আহিছে অলপ চেঞ্জ হ'ল অংক অলপ বাঢ়িছে কিন্তু অনুৰণি এটা কমি গৈছে তাৰ পিছত 1.2 আছিল অলপ আছিল আগৰ কিতাপত এনেকৈ আছিল 1.3 আছিল এতিয়া 1.2 টানি দিছে যেহেতু 1. নতুন কিতাপত 1. পুৰণা কিতাপৰ 1.1 নতুন কিতাপত নাই ইয়াত চোৱা এই অংক আছিল আগত কেইটা তিনিটা আছিল অৰ্থাৎ ইয়ালৈকে আছিল এতিয়া এইকেইটা বাঢ়িছে নতুনকে তোমালোকে দেখা পাইছে ইয়ালৈকে বাঢ়িছে তাৰপিছত এইখিনিয়ে তাৰপিছত আৰু 1.4 পুৰণা কিতাপত যেন 1.4 আছিল 1.4 ৰ অংকৰ কেইটা নতুন কিতাপত দিয়া নাই নতুন কিতাপত নাই মানে কমিছে মেথছ কমিছে মানে অনুৰণি কমিছে কিন্তু অনুৰণিৰ ভিতৰত মেথছ বাঢ়ি গৈছে পুৰণা কিতাপত অনুৰণি বেছি আছে নতুন কিতাপত অনুৰণি কম তাৰপিছত যদি আমি চাবলৈ যাওঁ বহুপদ 2.1 সেম এনেকৈ আছে পুৰণা কিতাপতো বহুপদ লেসনটো 2.2 আছিল ইয়ালৈকে আছিল এতিয়া আকৌ বাঢ়ি গ'ল মেথছ অলপ বঢ়াই দিছে এতিয়া দেখা পাইছা ইয়াত বাঢ়ি গ'ল মেথছ 17 নম্বৰলৈকে দিছে সাৰাংশ পিছত কিন্তু ইয়াত এটা কাম কৰিছে তোমালোকক চোৱা মই যদি দেখুৱাওঁ যেন বহুপদত তোমালোকৰ অংক ইয়াত চোৱা অনুৰণি 2.2 মই দেখুৱাইছোঁ তোমালোকক 2.3 চোৱা বহুত মেথছ আছিল 2.3 নাইকিয়াই কৰি দিলে 2.3 নাইকিয়া কৰি দিলে অনলি 2.2 লৈকেহে ৰাখিছে ইয়াত চোৱা পুৰণা কিতাপত 2.3 আছিল 2.3 বহুত মেথছ আছিল কিন্তু নতুন কিতাপত 2.2 লৈকে আছে 2.2 মেথছ 2.2 মেথছ আছে 2.2 তাৰ পুৰণা কিতাপৰ 2.2 মেথছ ইয়াতো 2.2 মেথছতে সোমাইছে কিন্তু 2.3 নাইকিয়া কৰি দিছে কিন্তু ইয়াত অলপ মেথছ বঢ়াই দিছে তোমালোকৰ অনুৰণি সৰু কৰি দিছে তাৰপিছত যদি আমি দুটা চলচিত্ৰ ৰৈখিক সমীকৰণ চাবলৈ যাওঁ তেতিয়া 3.1 সেম আগৰ নিচিনাই ৰাখিছে 3.2 সেম আগৰ নিচিনাই ৰাখিছে ইয়াত অলপ বঢ়াই দিছে 4 5 বঢ়াই দিছে 4 5 6 7 8 এই কুৱেশ্যনটো বাঢ়ি গ'ল কুৱেশ্যন কেইটা ইয়াত চোৱা 3.3 সেম একেদৰে ৰাখিছে ইয়াত কেইটামান মেথছ বঢ়াই দিছে 3.4 আছিল কিন্তু ইয়াত 3.4 নাই 3.4 মেথছ কেইটা অলপ ডাঙৰ আছিল কিন্তু ডাঙৰ মেথছবোৰ কাটি দিছে অৰ্থাৎ ক'বলৈ গ'লে মেথছ ডাঙৰ মেথছ কেইটা কাটি দিছে অলপ শৰ্টকে মেথছ মানে মেথছ ডাঙৰ মেথছ কাটি দিছে সৰু মেথছ কেইটাই ৰাখিছে তাৰপিছত আমি যদি চাবলৈ যাওঁ দ্বিঘাত সমীকৰণ জাষ্ট এক্সাৰচাইজ এটা চাম 4.1 আছিল আগতো আছিল 4.2 আগতো আছিল অলপ বঢ়াই দিছে এইকেইটা আগত নাছিল এইকেইটা মেথছ সেম আগৰ দৰে ৰাখিছে দ্বিঘাত সমীকৰণৰ 4.3 এই 8 নম্বৰটো বঢ়াই দিছে আগত 8 নম্বৰটো নাছিল তাৰপিছত এফালে যদি আমি 4.4 চাবলৈ যাওঁ 4.4ত ইয়ালৈকে আছিল 6 7 8 এইকেইটা বঢ়াই দিছে সমান্তর প্রগতি যদি আমি চাও কি চেঞ্জ হৈছে
5.1 আগতো আছিল আগতে ইয়ালৈকে আছিল এতিয়া 5 নম্বৰ কুৱেশ্যন আৰু 6 নম্বৰ কুৱেশ্যন 7 নম্বৰ কুৱেশ্যন 8 নম্বৰ কুৱেশ্যন বঢ়াই দিছে ফাইভ পইণ্ট টুত এনেকৈ আছিল 5.2 অংক আছিল আগত 20 নম্বৰলৈকে আছিল এতিয়া 21 22 23 24 25 কেইটামান মেথছ বঢ়াইছে সেম এনেকৈ আছিল এইটো পেজ 5.3 পুৰণা কিতাপত এনেকৈ আছিল ইয়াত আহি অলপ বঢ়াইছে আগত 20 নম্বৰলৈকে আছিল এতিয়া নতুনকৈ 21 22 23 24 25 26 এড কৰিছে এইবিলাক ডায়েগ্ৰাম আগৰ কিতাপত নাছিল ত্ৰিভুজত যদি আমি চাবলৈ যাওঁ 6.1 আছিল 6.2 আছিল 6.3 আছিল 6.49 গতিকে ইয়াত ত্ৰিভুজত এটা অনুৰণি কমাই দিছে 6.49 অৰ্থাৎ 6.4 টো কাটি দিলে ত্ৰিভুজত কমি গ'ল স্থানাংক আমি যদি আমি চাবলৈ যাওঁ 7.1 আছিল দুই এটা মেথছ ভিতৰত বাঢ়িছে আগত কম আছিল অনুৰণিত মেথছ এতিয়া মেথছ অলপ বঢ়াই দিছে কিন্তু অনুৰণি কমাই দিছে 6.2 ইয়াত দুই এটা মেথছ বঢ়াইছে 6.2 6.3 অনুৰণি এটা আছিল এইটো কাটি দিলে তোমালোকৰ কাৰণে এটা পজিটিভ অনুৰণি কমি গ'ল তাৰপিছত ত্ৰিকোণমিতিৰ পৰিচয় যদি আমি চাওঁ তেতিয়া 8.1 আছিল আগতো ইয়াত এটা দুটা এটা এইটো 12 নম্বৰ মেথছটো বাঢ়ি গ'ল 8.2 আছিল ইয়ালৈকে আছিল 5 6 7 নম্বৰ কুৱেশ্যনটো বাঢ়ি গৈছে 8 নম্বৰটো বাঢ়িছে তাৰপিছত 8.3 আছিল সেম ৰাখিছে 8.3 8.4 আছিল একেধৰণে ৰাখিছে অলপ দুই এটা মেথছ বাঢ়িছে অৰ্থাৎ ত্ৰিকোণমিতিত দুই এটা মেথছ বাঢ়িছে কমা নাই ত্ৰিকোণমিতিৰ কিছুমান প্ৰয়োগ আগত এইটো এক্সাৰচাইজ এইটো লেচন পঢ়া নাছিল কাৰণ এইটো পৰীক্ষাত অহা নাছিল কিন্তু এইবাৰ পৰীক্ষাত আহিব যিটো নতুন কিতাপত আছে গতিকে এইটো লেচন ছাত্ৰ ছাত্ৰী পঢ়িব লাগিব বৃত্ত যদি আমি চাবলৈ যাওঁ বৃত্তত 10.1 আছিল দুই এটা অংক বাঢ়িছে 10.2 আছিল আৰু 10.3 কাটি দিছে 10.3 আগত আছিল এতিয়া নাই কিন্তু ইয়াত দুই এটা মেথছ বঢ়াই দিছে 10.2 বৃত্ত সম্বন্ধীয় কালি 11.1 এইকেইটা আগত নাছিল নতুনকৈ এড হৈছে 11.1ত এটাই দিছে 11.2 কাটি দিলে অনুৰণি 11.2 কাটি দিলে পৃষ্ঠকালি আয়তনত 12.1 আগতো আছিল 12.2 আছিল 12.3 আছিল কিন্তু অনুৰণি 12.3 কাটি দিলে পৰিসংখ্যা যদি আমি চাব যাওঁ ইয়াত কি চেঞ্জ হ'ল চাওঁ 13.1 আছিল 13.2 আছিল 13.3 আছিল আৰু এটা 13.4 আছিল 13.4 নাই কাটি দিছে এটা হাঁ হৈ গ'ল সম্ভাৱিতাত গোটেইখিনি আছে নতুনকৈ আকৌ কিবা এড কৰিছে নেকি চাওঁ দুই এটা মেথছ এড কৰিছে নতুনকৈ কিনে আছিল গতিকে তোমালোকে চেনেলটো ছাবস্ক্ৰাইব কৰি দিবা মই গোটেইখিনি মেথছৰ সমাধান তোমালোকক দি থাকিম